লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই প্ৰথমতে আপোনালোকক চাওক নিফটি বেংকৰ কথা কৈ দিছোঁ। সোমবাৰে কেনেকৈ হ'ব নিফটি বেংকত যদি ট্ৰেড কৰিব বিচাৰে চাওক, নিফটি বেংকত এটা ৰেঞ্জৰ ভিতৰতে ফচি আছে। মই যিহেতু কৈছিলোঁ 47,900ৰ ওপৰত যদি যায় মাৰ্কেট, তেতিয়াহ'লে আমি ভাল বুলিছ মোমেণ্টাম দেখিবলৈ পাম। কিন্তু তাত নগ'লে, যিহেতু মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰতে থাকি মাৰ্কেটে আকৌ যিটো আপোনাৰ যদি চাই ট্ৰেণ্ড লাইনৰ আশে পাশে মাৰ্কেট থাকি গ'ল। গতিকে কালিলৈ যদি ট্ৰেড কৰিব বিচাৰে চাওক, 47,944 বা 950ৰ ওপৰত মাৰ্কেট নোযোৱালৈকে এইটো ৰেঞ্জৰ ভিতৰত ট্ৰেণ্ড লাইনৰ আশে পাশে নিফটি বেংকৰ কথা কৈছোঁ, নিফটি বেংকত এই ট্ৰেণ্ড লাইনৰ আশে পাশে মাৰ্কেটে অতিবাহিত কৰি থাকিব লাগে। মোৰ ভিউ মতে মই আপোনাক কৈছোঁ। গতিকে এই ৰেঞ্জটো আমি অকণমান চাব লাগিব। যদি এই ৰেঞ্জটো ব্ৰেক ডাউন দিয়ে, তেতিয়াহ'লে আমি ফাৰ্ষ্ট টাৰ্গেট বেৰিছ টাৰ্গেট ল'ব পাৰিম 47,440, তাৰপিছত ল'ব পাৰিম 47,050লৈকে আমি ডাইৰেক্ট ল'ব পাৰিম বেৰিছ টাৰ্গেট। গতিকে সেই ৰেঞ্জটো অকণমান চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰিব লাগিব। তাৰপিছত যদি আপছাইডলৈ যায়, তেতিয়াহ'লে চাওক 48,000ৰ ওপৰত ভাল কেণ্ডেল বনিলে আমি দেখা পাম 48,550, তাৰপিছত 48,800লৈকে আমি বুলিছ টাৰ্গেট ৰাখিব পাৰোঁ নিফটি বেংকৰ ক্ষেত্ৰত। সেইটো মোৰ ফাৰ্ষ্ট টাৰ্গেট আপোনালোকক কৈ দিলোঁ। এতিয়া যদি আপোনালোকে চাই বুলিছ মোমেণ্টাম পাবলৈ হ'লে আমি প্ৰথমতে এই 48,000ৰ ওপৰত ভাল কেণ্ডেল বনিব লাগিব বা তাৰ ওপৰত মাৰ্কেটে ছাষ্টেইন কৰি ওপৰলৈ আপছাইডলৈ যাব লাগিব। তেতিয়াহে আমি নিফটি বেংকৰ ক্ষেত্ৰত বুলিছ মোমেণ্টাম দেখিবলৈ পাম। আৰু চাওক যদি বেৰিছ হ'বলৈ হয়, চাওক গেপ ডাউন অপেনিং হৈ পেলাই যদি বেৰিছ হয়, তেতিয়াহ'লে গেপ ডাউন যদি অপেনিং হৈ মাৰ্কেট বেৰিছ হয়, তেতিয়াহ'লে 47,050 আৰু 46,500লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ নিফটি বেংকৰ ক্ষেত্ৰত। আৰু নিফটি বেংকত ছাইড বেজ ৰেঞ্জো হ'ব পাৰে। এইটো ৰেঞ্জৰ ভিতৰত চাওক 48,000ৰ পৰা 47,400 ভিতৰত মাৰ্কেটে আৰু এদিন বা দুদিন অতিবাহিত কৰি দিবও পাৰে। গতিকে সেই ৰেঞ্জটো আপোনালোকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। তাৰপিছত এতিয়া আহি গ'ল পোনে চাওক এতিয়া ফিন নিফটিৰ ক্ষেত্ৰত। ফিন নিফটিত যদি আপোনালোকে চাই অকণমান, ফিন নিফটিত আপোনাৰ যদি চাই এইটো ৰেঞ্জৰ ভিতৰত ট্ৰেণ্ড লাইনডাল যিহেতু ব্ৰেকআউট দিছে আপছাইডলৈ, এতিয়া মাৰ্কেটত আপোনালোকে অকণমান চাব লাগিব 21,370ৰ পৰা 400ৰ ভিতৰত যদি মাৰ্কেট অপেনিং হৈ যায় বা তাৰ ওপৰত যদি মাৰ্কেট থাকে, তেতিয়াহ'লে আমি বুলিছ মোমেণ্টাম দেখিবলৈ পাম। যিটো ফাৰ্ষ্ট টাৰ্গেট 21,530লৈকে আমাৰ হ'ব লাগে। তাৰপিছত 21,700লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব ফিন নিফটিৰ ক্ষেত্ৰত। আৰু ফিন নিফটিত চাওক ছাইড বেজ ৰেঞ্জৰ ভিতৰতো এটা আছে, যিটো আপোনালোকে যদি চাই 21,400ৰ পৰা 21,200 বা 220, সেইটো এটা ছাইড বেজ ৰেঞ্জো হয়। গতিকে সেইটো অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। আমি আপছাইডলৈ কেতিয়া আমি মোমেণ্টাম ৰাখিম, যিহেতু 21,400ৰ ওপৰত ভাল কেণ্ডেল বনিলে আমি বুলিছ মোমেণ্টাম ৰাখিম। আৰু এডাল ট্ৰেণ্ড লাইনো আমি ইয়াত কৰিব পাৰোঁ, যিহেতু আপোনালোকে যদি ৰেঞ্জটো চাই 21,000 চাওক ডাউন ছাইডলৈ আহিবলৈ হ'লে 21,300ৰ তলত যদি কেণ্ডেল ভাল বনে, তেতিয়াহ'লে আমি 21,000লৈকে আমি বেৰিছ টাৰ্গেট ৰাখিম ফিন নিফটিৰ ক্ষেত্ৰত। সোমবাৰে ফিন নিফটিৰ ক্ষেত্ৰত আমি সেইটো টাৰ্গেট ৰাখিম। আৰু ছাইড বেজো হৈ যাব পাৰে আৰু এদিনৰ কাৰণে। মোৰ ভিউ মতে অকণমান বেৰিছ টাৰ্গেট ৰাখিব পাৰোঁ আমি, ঠিক আছে। আৰু বেৰিছ টাৰ্গেটটো আমাৰ এইটো ৰেঞ্জৰ ব্ৰেকডাউন দিব লাগিব। যদি ট্ৰেণ্ড লাইনডাল আমি ড্ৰ কৰোঁ তলৰ পৰা তলৰ ছাইডত ট্ৰেণ্ড লাইনত ড্ৰ কৰা নহ'ল, মই যদি কওঁ 20,920লৈকে বেৰিছ টাৰ্গেট এক্সপেক্ট কৰিব পাৰে। তাৰপিছত এতিয়া মই পোনে লৈ গৈছোঁ নিফটি 50। নিফটি 50ত আপোনালোকে ট্ৰেড কৰিবলৈ হ'লে চাওক, প্ৰথমতে এইডাল ট্ৰেণ্ড লাইন যিহেতু ব্ৰেকআউট দি পেলাই মাৰ্কেটে আপছাইডলৈ গ'ল, যিটো ট্ৰেণ্ড লাইন আপোনালোকে যদি চাই 21,800ৰ পৰা মাৰ্কেটে 21,500লৈকে ওপৰৰ পৰা টপৰ পৰা এইপিনে যদি চাই, মই ট্ৰেণ্ড লাইন ড্ৰ কৰা নহ'ল, যিহেতু আজি অকণমান লৰালৰিকৈ ভিডিঅ'বোৰ বনোৱা হ'ল। গতিকে চাওক ট্ৰেণ্ড লাইন দি পেলাই ব্ৰেকআউট দি পেলাই আপছাইডলৈ গ'ল মাৰ্কেটে। এতিয়া চাওক কালিলৈ হয়তো ছাইড বেজ থাকি যাব পাৰে এইটো ৰেঞ্জৰ ভিতৰত 22,000ৰ পৰা 21,800ৰ ভিতৰত অল টাইম হাই যিহেতু আছে নিফটি 50ত। গতিকে আমি চাব লাগিব 22,000লৈকে কালিলৈ ক্ৰছ কৰে নে নকৰে। মোৰ মতে কালিলৈ 22,000লৈকে গৈ বা সোমবাৰে 22,000লৈকে গৈ মাৰ্কেটে আকৌ 21,800ৰ আশে পাশে আহিবলৈ চেষ্টা কৰিব পাৰে বা 21,900লৈকে মাৰ্কেট আহিবলৈ চেষ্টা কৰিব পাৰে। যদি চাওক গেপ ডাউন অপেনিং হৈ যায় বা ফ্লেট অপেনিং হয় মাৰ্কেটত 21,800 তলত যদি আকৌ আহি যায় বা 800ৰ পৰা আকৌ মাৰ্কেট আপছাইডলৈ যাব চেষ্টা কৰিব পাৰে। যদি তললৈ আহি যায়, তেতিয়াহ'লে আকৌ আপুনি টাৰ্গেট ৰাখিব পাৰে 21,500লৈকে মাৰ্কেট বেৰিছ হোৱাৰ ভিউ মই দেখা পাইছোঁ। আৰু এটা কথা চাবলগীয়া, 21,900ৰ পৰা 21,800ৰ ভিতৰত মাৰ্কেটে ছাইড বেজ হৈও ৰেঞ্জত বনাই থাকি যাব পাৰে নিফটি 50ত। গতিকে সেই ৰেটটো আমি চাবলগীয়া হ'ব। আৰু যদি আপছাইডলৈ গুচি যায়, তেতিয়াহ'লে 22,000ৰ পৰা 22,150লৈকে বুলিছ মোমেণ্টাম। আৰু যদি তললৈ আহে, তেতিয়াহ'লে আমি আকৌ 21,800লৈকে মাৰ্কেট অহাৰ সম্ভাৱনা আমি দেখা পাইছোঁ। গতিকে আজিলৈ ভিডিঅ'টো আছিলে। ধন্যবাদ।